নমস্কাৰ। মধ্যপ্ৰাচ্যত যুদ্ধ হৈছে। ইৰাণক আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তি বিশেষকৈ ইজৰাইল আৰু আমেৰিকাই আক্ৰমণ কৰিছে। ইৰাণো তাৰ প্ৰত্যুত্তৰ দিছে। এইবোৰ চলি আছে। কিন্তু আমি আজি এই যে যুদ্ধখন হৈছে তাৰ আমি কিছুমান বন্ধুত্বৰ কথা পাতিম। বন্ধুত্বৰ কথাটো এনেকৈ পাতিম যে কোনোবাই যে কয় যে এইটো তুমি আগবাঢ়ি যোৱা, মই তোমাৰ পিছত আছোঁ। পিছত সময়ত গৈ পেলাই পিছলৈ চাই মোৰ কোনোবাই নাই, কোনো তোমাৰ যিমান বিপদ হওক নাই। এই এতিয়া কথাটো ইৰাণৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। আপোনালোকৰ সকলোৰে মনতে আছে যে এতিয়াও চলি আছে সেইখন যুদ্ধ, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত প্ৰথম ৰাছিয়া একদম ইউক্ৰেইনৰ উত্তৰ অংশ প্ৰায় দখলেই কৰি লৈছিলে। তেনেকুৱাতে তুৰ্কীয়ে তেওঁলোকৰ ড্ৰোনবিলাক দিলে আৰু ৰাছিয়া সৈন্য বহুত পিছুৱাই গুচি গ'ল। তেনেকুৱাতে আগবাঢ়ি আহিলে ইৰাণ আগবাঢ়ি আহিলত ইৰাণৰ কেনেকৈ আগবাঢ়ি আহিলে সহায় কৰিলে ড্ৰোন দি পেলাই, যি শ্বাহিদ ড্ৰোন আছে তেনেকুৱা বহুত ড্ৰোন দি ৰাছিয়াক সহায় কৰিলে। আৰু তাৰ ফলতহে ৰাছিয়া এই যুদ্ধত তিষ্ঠি থাকিবলৈ সক্ষম হৈছে, বা যিখিনি এতিয়া অগ্ৰগতি লৈছে সেইখিনি তাৰ পৰাহে লৈছে। এইখিনি অপ্ৰিয় হ'লেও সত্য কথা। এতিয়া সেই ৰাছিয়াৰ লগত ইৰাণে চুক্তি কৰিছে যে তেওঁলোকৰ যদি কেনেবাকৈ আমেৰিকাৰ লগততো আজি 20 বছৰ ধৰি চলিয়ে আছে, আৰু সেইটোত যদি কিবা এটা দিগদাৰ হয় তেতিয়া তাৰ পিছপিনে আহি পেলাই ৰাছিয়াই থিয় দিবহি। কিন্তু এতিয়া আমেৰিকাৰ সুপ্ৰিম লিডাৰ খামেনেই মৃত্যু হ'ল, কিন্তু ৰাছিয়া কোনো কথা বতৰা নাই। এইটোত হেৰি কৰিয়ে থৈ দিছে আৰু দুখ প্ৰকাশ কৰি থৈ দিছে। এনেকুৱা হওঁতে ৰাছিয়াই SAS-400 দিব লাগিছিলে, বা বেলেগ ধৰণৰ পাৰমাণৱিক বোমা দি পেলাই ইৰাণক হেৰি কৰিব লাগিছিলে। কিন্তু এইখন হৈছে আন্তঃৰাষ্ট্ৰীয় পলিটিক্স, বা আমাৰ ব্যক্তিগত জীৱনতো এনেকুৱা কিছুমান দেখা যায়। কিছুমান কথাত মানুহে কাৰোবাক আগবঢ়াই দিয়ে, পিছত যদি ইজন মানুহ বিপদত পৰা দেখে তেতিয়া বন্ধুজন পিছুৱাই গুচি আহে। এতিয়া ৰাছিয়া আৰু খামেনেই একেই হৈছে। আৰু যিটো পৃথিৱীৰ যিটো ভাৰসাম্যতাটো, আগতে আমি আমেৰিকালৈ শক্তিলৈ চাওঁ ৰাছিয়ালৈ, ৰাছিয়া আছে কিবা এটা ক'ব ৰাছিয়া, কিন্তু এতিয়া ঠিক তেনেকুৱাটো নোহোৱা হৈ গৈছে। তাৰপিছতে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাডুৰোক আমেৰিকাই একেবাৰে তাৰপৰা অপহৰণ কৰি লৈ আহিলে। অপহৰণ কৰি লৈ অহাৰ পিছতো ৰাছিয়াৰ কোনো মাতবোল নাই। তেওঁলোকে জাষ্ট এটা হেৰি কৰি থৈ দিছে, গৰিহণা দি থৈ দিছে। এই ভেনিজুৱেলা আৰু ইৰাণ এই দুইখন হৈছে তেলৰ ৰাষ্ট্ৰ। এই তেলৰ ৰাষ্ট্ৰকেইখন কব্জা কৰাৰ পিছত আমেৰিকাই গোটেই পৃথিৱী শাসন কৰিব পাৰিব, বা ৰাছিয়াৰ ওপৰত তেলৰ আৰু গেছৰ কাৰণে যি ইউৰোপ ডিপেণ্ডেণ্ট হৈ আছে সেইটো নাইকিয়া হৈ যাব পাৰে। এতিয়া আমি হয়তো বেলেগ এখন বিশ্ব দেখিম। আৰু এই যে মাডুৰোৰ কথা ক'লোঁ, যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাডুৰোই তেওঁলোকৰ লগত ৰাছিয়া আছিলে। ৰাছিয়াই তেওঁলোকক নিৰ্ভৰ দি থৈছিলে যে তোমালোকৰ একো নহয়, কিবা হ'লে আমি আছোঁ। কিন্তু এই তেনেকুৱা হোৱা দেখা নগ'ল। এই কথা বতৰাবিলাকে পৃথিৱীখন আমাৰ বেলেগ এটা দিশলৈ ৰাজনীতিটো আগবঢ়াই নিছে। বিশ্বৰ যিটো ৰাজনীতি সেইটো আমি ভাবিব লাগিব। এতিয়া আমেৰিকা ইজৰাইলৰ যুদ্ধ হৈ আছে, তাত ইৰাণৰ সুপ্ৰিম লিডাৰ খামেনেইৰ মৃত্যু ঘটিছে, বা আমেৰিকা হয়তো ইৰাণক খুব কম দিনৰ ভিতৰতে যুদ্ধত পৰাস্তও কৰিব। তাৰপিছত আমি এখন হয়তো বেলেগ বিশ্ব দেখা পাম। আপোনালোকে এই ক্ষেত্ৰত কি বুলি ভাবে?
যে এই যে যিটো বন্ধুত্ব মই পিছত আছোঁ কিন্তু পিছত নাথাকে, সেই সন্দৰ্ভত কথা কৈছোঁ। আপোনালোকৰ মতামত জনাব পাৰিব। ধন্যবাদ।